নমস্কাৰ জয়া অসম বিকাশ অসম বিল আছিনা অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব এটা বিষয়ক লৈ লাইভত আহিছো কোনোবাই যদি ভিডিঅটো চাই আছে আপোনালোকে এবাৰ যদি কমেন্ট কৰি দিয়ে মই গম পাম যে লাইভটো চলি আছে বুলি কোনোবাই যদি কমেন্ট কৰি দিয়ে মই গম পাম যে লাইভটো চলি আছে বুলি এক্স্যাক্টলি অকমান নেটৱৰ্কৰ ইস্যু দিছে আজি অলপমান বেলেগ এটা জায়গাত আছো আচ্ছা থ্যাংক ইউ কমেন্টিংৰ কাৰণে গম পাইছো বাৰু এটা দুখৰ বিষয় অলপ সময় আগত আমি দেখিছো এটা ভিডিঅ বৰপেটা ৰোডত এটা এখন বিহু মঞ্চত আমাৰ অসমৰে উদীয়মান কণ্ঠশিল্পী নতুনকৈ উঠি অহা তেনি এজন ইউথ হানিধ্য ভূঞাক আৰু হানিধ্য ভূঞাৰ লগত অহা যিটো টিম বা বাদ্যযন্ত্ৰত যিসকল কলা কৌশলী আছিল তেওঁলোকক আধা ঘণ্টা দেৰি হোৱাৰ কাৰণে 20 মিনিট দেৰি হোৱাৰ কাৰণে যি আয়োজক সমিতিয়ে খুব বেয়াকৈ তেওঁলোকক মানে অপমান কৰিছে আমি দেখিছো ভিডিঅ'বিলাকত বিভিন্ন নিউজ চেনেলত সম্প্ৰচাৰিত হৈছে কথাকৈ দুখনীয়া বিষয় আৰু এই বিষয়বিলাকৰ লগত এক্স্যাক্টলি আমাৰ আবেগ অনুভূতি জড়িত হৈ আছে কোনোবাই চাবগে এনেকুৱা হ'ব পাৰে মই আজি বিহুখন পাতিবৰ কাৰণে 1 লাখ টকা দিছো মই আজি বিহুখন পাতিবৰ কাৰণে 50,000 টকা দিছো হেবলি এটো নহয় যে আপোনালোকে হেই গায়কজন বা হেই শিল্পীজনক আপোনালোকৰ মতে আপোনালোকে নাচু বান্দা আপোনালোকৰ মতে আপোনালোকৰ চাবি কাঠে মতে চলিব বা আপোনালোকে কিনি পিনে পকেটত ভৰাই থাকো কেইদিনমান আগত আমি দেখিছিলো যে হৌহিদিনা মানস ৰবীন ককাইদেউ আমাৰ সংগীত জগতৰ এজন বিশেষ ব্যক্তি তেখেতৰ ক্ষেত্ৰতো আমি দেখিছো যে তেখেতৰ যিটো প্ৰাপ্য পাব লাগে তেখেতে প্ৰাপ্যটো সময়ত নাই পোৱা তথাপিতো হেজন শিল্পীয়ে মানস ৰবীন ককাইদেৱে খুব মানে গৰ্বৰে স্বাভিমানে কৈছে যে হ'ব তেওঁলোকে মিলাব নোৱাৰিলে কাৰণ পইচা পেমেন্ট কৰিব নোৱাৰাত তেওঁ যিখন চেক আনিছিলে বেলেগ এজনৰ চেক হোৱাৰ কাৰণে ইভেন সেইখন চেকো উভতাই দিছে গতিকে আমি দেখিছো যে এই যে শিল্পীসকলক যে মানে অপমান কৰে বা এনেকৈ তুচ্ছ তাচ্ছল্য কৰে বা কোনোবাই যে চাবি দিয়া পুতলা নিচিনাকৈ ব্যৱহাৰ কৰিব বিচাৰে এইটো মানে আজি কালি মানে এদিন দুদিনীয়াৰ আপোনাৰ এইটো পৰম্পৰা নহয় এই পৰম্পৰাটো অসমত বিগত বহু বছৰৰ পৰা চলি আহিছে আৰু চলি আছে আৰু আহি থকা দিনত আমি ইভেন দেখিছো জুবিন গাৰ্গৰ লগতো এনেকুৱা ঘটনা ঘটিছে আধা ঘণ্টা দেৰি হোৱাৰ কাৰণে তেওঁলোকে ইমানে ৰণচণ্ডী মূৰ্তি ধৰি এই ব্যক্তিজনৰ ওপৰত বা শিল্পীজনৰ ওপৰত বা গায়কজনৰ ওপৰত যি অভব্য আচৰণ কৰিলে তেতিয়াহ'লে মই এটা প্ৰশ্ন সুধিবলগীয়া আছে আধা ঘণ্টা দেৰি কৰাৰ কাৰণে তেখেতে যদি ইমান যদি অপমানৰ যদি মানে মুখামুখি হ'বলগীয়া হয় 2 ঘণ্টা যে দেৰিকে গাই দিয়ে ৰাইজৰ স্বাৰ্থত আয়োজক কমিটি যে বৃহত্তৰ স্বাৰ্থত বা অনুৰোধত যে 2 ঘণ্টা এক্সট্ৰাকে গাই দিয়ে তাত কি আমাৰ আয়োজক কমিটিয়ে এক্সট্ৰাকৈ কিবা পেমেন্ট কৰে নে এক্সট্ৰাকে তেখেতক কিবা সন্মান প্ৰদান কৰে এই গোটেই বিষয়বিলাক মই দেখিছো যে অসমৰ জাতীয়তাবাদ ধ্বংস হৈ যোৱা মূলতে এই মদ খাই মাতাল হৈ থকা এছাম ব্যক্তি এনেকুৱা ধৰণৰ আয়োজক কমিটি এই আয়োজক কমিটিক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে যে এনেকুৱা যে উদ্ভণ্ডালি কৰে অসমীয়া খিলঞ্জীয়া থলুৱা গায়কৰ ওপৰত যে আপোনালোকে যে বৰমতা দেখায় এনেকৈ যে আপোনাৰ বাদ্যযন্ত্ৰৰ ব্যক্তিসকলৰ ওপৰত আপোনালোকে মাৰধৰ কৰিছে এইবিলাক যে ভিডিঅ'বিলাক যে ভাইৰেল হৈছে এই ভিডিঅ'বিলাকে আহি থকা দিনতো কিন্তু অসম আৰু অসমীয়াৰ মানে আহি থকা দিনত আৰু যে বহিয়াগতে যে মানে ঠাই পাব যে মানে চল যে পাব তাৰ এটা অখনি সংকেত আপোনালোকে তৈয়াৰ কৰি দিছে চাওক এতিয়া যেতিয়া অসমীয়া ব্যক্তিয়ে যেতিয়া অসমীয়া শিল্পীৰ ওপৰত যেতিয়া আমি বৰমতা দেখাম আমি যেতিয়া মাৰধৰ কৰিম অপমান কৰিম তো এইটো 100% চিয়ৰ যে বহিয়াগত ব্যক্তিয়ে আমাৰ ওপৰত আকৌ আক্ৰমণ কৰিবৰ কাৰণে এটা সুবিধা তেওঁলোকে এখন থল বনাই লৈছে মই আৰু এটা কথা ক'ব বিচাৰিছো যে আয়োজক যিখন কমিটি ধৰিছো এতিয়া শিৱসাগৰৰ পৰা বৰপেটা ডিসটেন্স আপোনালোকে জানে more than 400 কিলোমিটাৰ হ'ব সো শিৱসাগৰৰ পৰা বৰপেটালৈ আহোতে ইভেন মিনিষ্টাৰজনে আহোতে তেখেতে আধা ঘণ্টা 1 ঘণ্টা দেৰি কৰে ইভেন যিকোনো ধৰণৰ ভিভিআইপি পাৰ্সন দেখিছো এই দিয়া টাইমতকে আধা ঘণ্টা 1 ঘণ্টা কেতিয়াবা বতৰ এই প্ৰতিকূল বতৰ আপোনালোকে গম পায় যে আপাৰ আসামৰ সাইডটোত খুব বেছিকৈ বতৰৰ মানে প্ৰভাৱ বেয়া প্ৰতিকূল বতৰৰ প্ৰভাৱ পৰিছে তেওঁলোকে বাই ৰোড আহিছে গাড়ী লৈ আৰু মানুহ হয় তেওঁলোকে যন্ত্ৰ নহয় যে তেওঁলোকৰ ভাগৰ নালাগিব সো গতিকে তেওঁলোকে ভাগৰ লাগিছে তেওঁলোকে জাৰ্নি কৰি আহিছে তো শিল্পী এজনক যদি আমিহে যদি বুজি নাপাওঁ আয়োজক সমিতিয়ে যদি বুজি নাপাওঁ তেতিয়াহ'লে আপোনালোকে এনেকুৱা বিহু কি কাৰণে পাতিব লাগে বিহু আপোনালোকে পাতি পনাই যিখন বিহুৰ এজন শিল্পীয়ে সেই মঞ্চত থকা সেই ষ্টেজত থকা শ মানুহক মানে হাতাম পুৰুষীয়া বিহুৰ সেই আমোদ দিবৰ কাৰণে যি আহে পইচাটো সৰ্বস্ব নহয়
তেওঁলোকে এই সান্নিধ্য ভূঞা বুলি কোৱা আমাৰ যিগৰাকী ছিংগাৰ বা গায়ক বা শিল্পী তেখেতটো এনেকুৱা নহয় যে বৰপেটা ৰোডৰ উক্ত মানে মঞ্চখন নাপালে তেখেতৰ যে গোটেই শিল্পী জীৱনৰ সত্তা শেষ হৈ গ'লহেঁতেন এনেকুৱাতো নহয় যে উক্ত দিনাখনি তাত যদি প্ৰগ্ৰেম নকৰিলে যে সেইদিনাখনি বেলেগ ক'ৰবাত প্ৰগ্ৰেম নাপালেহেঁতেন তেনেকুৱাতো কোনো কথা নহয় গতিকে এই বৰপেটা ৰোড বুলি মই ক'বলৈ নাই যোৱা বৰপেটা ৰোডতে হওক শিৱসাগৰতে হওক যোৰহাটতে হওক বা যিকোনো জেগাতে নহওক লাগিলে যেতিয়া আমি এখন বিহু বা এনেকুৱা অনুষ্ঠান আয়োজন কৰোঁ সেই অনুষ্ঠান আয়োজন কৰোঁতে তাৰ আশে পাশে থকা যিটো আপোনাৰ পৰিৱেশ বা বৰপেটা ৰোড বুলি কোৱা জেগাডোখৰ আশে পাশে গোটেই কৃষ্টি সংস্কৃতি মানুহৰ সন্মানৰ লগত গোটেই বিষয়টো জড়িত হৈ থাকে চ' আয়োজক সমিতিয়ে যেতিয়া এনেকুৱা মাতলামি কৰে বা এনেকুৱা মাতাল হৈ যেতিয়া মানে অন কেমেৰা ইন ফ্ৰণ্ট অফ নিউজ যেতিয়া এনেকুৱাবিলাক অভব্য আচৰণ কৰে তেতিয়া আপোনালোকে এইটো কথা পাহৰি নাযাব যে আয়োজক সমিতিৰ সন্মান লাঘৱ হোৱাৰ লগতে সেই যিডোখৰ এৰিয়া মানুহে এতিয়াতো আপোনাৰ নিউজবিলাক কেনেকৈ বাজিব যে বৰপেটা ৰোডত আয়োজন কৰাৰ এনেকুৱা আমুক বিহু মঞ্চত অপমান কৰিলে সেই বিশেষ ব্যক্তিজনৰ সন্মান লাঘৱ হোৱাৰ উপৰিও সেই জেগাডোখৰ এটা সন্মান নষ্ট হয় গতিকে আপোনালোকে যে সেইখিনি যদি সম্যক জ্ঞান নাথাকে যে এজন শিল্পীক আপোনালোকে কেনেকৈ মানে আচৰণ কৰিব লাগে এজন অতিথিক আপোনালোকে কেনেকৈ অতিথিৰ কথাত মইতো পাহৰিয়ে গৈছোঁ এজন শিল্পী হয় এজন গায়ক হয় যাক আমি বেলেগভাৱে ল'ব লাগে তেওঁলোক উদীয়মান নতুন যুৱ প্ৰজন্ম উঠি আহিছে আমি তেওঁলোকক সাহস দিব লাগে গতিকে আধা ঘণ্টা লেট হওঁতে আপোনালোকে ইমান যদি অভব্য আচৰণ কৰে তেতিয়াহ'লে 2 ঘণ্টা তেওঁলোকে যে এক্সট্ৰা গাড়ী দিয়ে বা 1.5 ঘণ্টা এক্সট্ৰা গাড়ী দিয়ে তাত তেতিয়াহ'লে আমাৰ মানুহখিনি কিয় কৃতজ্ঞতা স্বীকাৰ নাথাকে গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক যে আপোনালোকে কাৰোবাক দেখাবৰ কাৰণে আপোনালোকে মানে বিহুখন পাতিব লাগে কাৰণে বিহুখন পাতিব নালাগে আপোনালোকে হাতাম পুৰুষীয়া বিহুৰ লগত জড়িত থকা আৱেগ অনুভূতি তথা গায়কসকলক যদি আপোনালোকে সন্মান দিব নিশিকে তেতিয়াহ'লে তেনেকুৱা বিহু পতাতকৈ মই ভাবোঁ নপতাই মানে শ্ৰেয় গতিকে অসমৰ আৰু যিবিলাক বিহু আমাৰ ইতিমধ্যে শেষ হোৱা নাই বা প্ৰচেছিঙত আছে বা এতিয়াও কোনোবাই বহাগী বিদায় পাতিছে বা তেনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিছে গুৱাহাটী জিলা সমিতিৰ তৰফৰ পৰা মই প্ৰত্যেকজন স্বাভিমানী অসমীয়া তথা আয়োজক সমিতিক এটা আহ্বান কৰিব বিচাৰিছোঁ মানে শিল্পীক আপোনালোকে নিমন্ত্ৰণে নকৰিব যদি আপোনালোকে সন্মান কৰিব নাজানে যিকোনো ধৰণৰ শিল্পী তেখেত আজি নতুনকৈ উঠা এজন শিল্পী হ'ব পাৰে তেখেত জুবিন গাৰ্গো হ'ব পাৰে তেখেত পাপনো হ'ব পাৰে তেখেত নীলাক্ষী নেওগো হ'ব পাৰে একচুৱেলি যিকোনো ধৰণৰ শিল্পীক আমি কেতিয়াও কোনো কাৰণত আমি জাতীয় জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তি অসমীয়া ব্যক্তিক আমি এনেকৈ অপমান কৰাটো আমি কেতিয়াও নিবিচাৰোঁ এটা এজন শিল্পীক এনেকৈ অপমান কৰিলে সঁচাকৈ লজ্জিত অনুভৱ কৰিছোঁ বহুত লজ্জিত হৈছোঁ আৰু মনত দুখ আৰু কষ্ট পাইছোঁ গতিকে চাওক বিদেশীত না অসমীয়া আমি কি কৰিছোঁ যে এই বহিৰাগত ব্যক্তিসকলক আজি আমাৰ হাতত টকা পইচা নাথাকিলে আমি কেতিয়াও কোনো কাৰণ টকা পইচা নাই বুলি নেদেখাওঁ আমি সদায় দেখাওঁ যে আমাৰ সকলোবিলাক আছে আমি কেতিয়াও কোনো কাৰণত দুখীয়া নহয় গতিকে আমি যদি নিজৰ যদি এইবিলাক যদি আমি দেখাই থাকোঁ যদি আপোনাৰ ফুটা টেকেলি স্বৰূপবিলাক যদি দেখাই থাকোঁ তেতিয়াহ'লে এই মানুহখিনি আছাম ব্যক্তিয়ে আগ্ৰাসনৰ মনোভাৱে যিসকল ব্যক্তি অসমত বৰ্তমান খোপনি পুতিছে সেইখিনি মানুহে মানে চল পাব গতিকে আৰু এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনালোকে চাওক মদ খাই পিনে আপোনালোকে যদি সঁচাকৈ যদি আপুনি নিজক যদি হজম কৰিব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা অনুষ্ঠানত আপোনালোকে নাযাব কাৰণ এনেকুৱা নহয় যে ভাল মানুহৰ অভাৱ হৈ যোৱা নাই ভাল মানুহ বহুতখিনি আছে কিন্তু আমি কেতিয়াবা নিজস্ব স্থিতিক আপুনি পাহৰি যাওঁ নিজস্ব পৰিচয়ক পাহৰি পিনে এনেকৈ এটা অঞ্চলক এটা এৰিয়াক এখন জিলাক বা এখন ৰাজ্যক আমি অপমান কৰোঁ বা লজ্জিত কৰোঁ গতিকে মোৰ এটাই অনুৰোধ যিসকল ব্যক্তিয়ে এনেকুৱা মানে এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি সৃষ্টি কৰিলে তেওঁলোকে ক্ষমা বিচাৰক শিল্পী সমাজক ক্ষমা বিচাৰক তেওঁলোকে সান্নিধ্য ভূঞাক ক্ষমা বিচাৰিব নালাগে তেওঁলোকৰ লগত যোৱা বাদ্যযন্ত্ৰীসকলক ক্ষমা বিচাৰিব নালাগে তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক যে এনেকুৱা ঘটনা পৰিঘটনা আহি থকা দিনত কেতিয়াও কোনো কাৰণত নহয় বা শিল্পীক এটলিষ্ট সন্মান দিব নাজানিলেও যাতে অসন্মান কেতিয়াও নকৰে তেনেকৈ আপোনালোকে প্ৰতিশ্ৰুতিবদ্ধ হওক নহ'লে কিন্তু আহি থকা দিনবিলাকত আমাৰ শিল্পী সমাজৰ যি সত্তা ৰাইজৰ কাৰণে থকা যি আৱেগ অনুভূতি সেইখিনি সঁচাকৈ নাইকিয়া হৈ গুচি যাব গতিকে এটাই অনুৰোধ বহিৰাগত যিকোনো ব্যক্তিয়ে মানে স্বল্প একো কাম নকৰিব এইটো মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ চাওক মই নিজকে ব্যক্তিগতভাৱে এটা এক্সাম্পল দিব বিচাৰিছোঁ এই বহাগৰ বিহুত হৈ থকা যিকোনো এখন মানে আমি এনেকুৱা সাংস্কৃতিক অনুষ্ঠানত আজিলৈকে মই একবাৰ এই বছৰটো যাবলৈ পোৱা নাই মানে ৰাইজৰ জনসাধাৰণৰ কামলত জড়িত হৈ থাকোঁতে মই এখন বিহু মঞ্চত মানে গৈ চাবৰ কাৰণে সুবিধা পোৱা নাই এনেকুৱা বিহু নাইট ফাংচনছ কিন্তু আমি হেঁপাহ কৰোঁ যাবৰ কাৰণে আমি ইচ্ছা কৰোঁ তেনেকুৱা এজন শিল্পী গান বা তেওঁলোকৰ যি অৱদানক আমি ওচৰৰ পৰা উপলব্ধি কৰিবৰ কাৰণে কিন্তু এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে যে অসমীয়া মানুহে যদি অসমীয়া মানুহ ওপৰতে যদি আপোনালোকে অত্যাচাৰ চলায় তেতিয়াহ'লে আহি থকা দিনবিলাকত এই বহিৰাগত ব্যক্তিসকলে আমাৰ ওপৰত যদি বৰমতা দেখায় তেতিয়াতো আমি কি বুলি মাতিম আমাৰ ঘৰতে সকলোবিলাক সতৰো আছে আমি যদি নিজে নিজৰ কাৰণে যদি সতৰো হৈ যাওঁ বা বদন হওঁ তেতিয়াহ'লে মই ভাবোঁ যে জাতিটো সঁচাকৈ তললৈ গৈ থাকিব গতিকে ভুল হ'ব পাৰে ই এটা এক্সাম্পল হিচাপে ছেট কৰি লওক
যেটো ভুল দুদিনমানৰ আগত আপোনাৰ মাজুলীত কৰিছিলে আপোনাৰ মানস ৰবীন্দ্ৰৰ লগত তেনেকুৱা ভুল কেতিয়াও কোনো কাৰণত নহওক আপোনালোকৰ কঁকালত যদি দম নাথাকে হাতত যদি হাতৰ গাঁঠিত যদি আপোনাৰ যদি ধন নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা অনুষ্ঠান নাপাতিব আৰু এনেকৈ শিল্পীসকলক যদি সন্মান কৰিব নাজানে অসন্মান দিবৰ কাৰণে কেতিয়াও কোনো কাৰণ এনেকুৱা অনুষ্ঠান আয়োজন নকৰিব কাৰণ আপোনালোকে এনেকুৱা অনুষ্ঠান আয়োজন কৰিলে 30-40 জনে কৰা অভব্য আচৰণৰ কাৰণে এখন জিলাৰ এটা এৰিয়াৰ মানে সন্মান নষ্ট হয় মই ভাবো বৰপেটা জিলাৰ সন্মান কেৱল সেই 40 জনৰ লগত জড়িত নহয় তাত থকা শ হাজাৰ হাজাৰ ব্যক্তি স্বাভিমানত ইয়াত আঘাত হানিছে গতিকে আয়োজক সমিতিয়ে এই ক্ষেত্ৰত উপলব্ধি কৰা দৰকাৰ যে তেওঁলোকে শিষ্টাচাৰ শিকাটো দৰকাৰ আছে ধন্যবাদ জয় অসম